আলাইকুম নমস্কাৰ আপোনালোকক মই চেনেললৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল মোৰো ভাল এয়া চাওক মই লৈ লৈছোঁ এইটো ৱাটাৰমেলন এইটো নহয় আৰু আছে এইখিনি মিলাই আৰু এইফালে মই লৈছোঁ মিক্সি জাৰটো তাৰমানে মই বনাবলৈ লৈছোঁ ৱাটাৰমেলন জুচ চুফি কেইবাদিনৰ পৰা কৰি আছিলে কিন্তু যিহেতু বতৰটো অলপ ঠাণ্ডা ঠাণ্ডা নিচিনা আছিলে সেইকাৰণে মানে বনোৱা নাছিলোঁ এতিয়া মই আজি তাইক বনাই দিম এও আহিবলগীয়া হৈছে আৰু টাইম সো আমি এটা ৱাটাৰমেলন লৈ লৈছোঁ এইখিনি আমি ভালকৈ কাটি ল'ম এতিয়া মই ৱাটাৰমেলনখিনি সৰু সৰু পিচ কৰি কাটি লৈছোঁ কিন্তু ইয়াৰ চিডছবিলাক বেলেগ কৰা নাই চিডছবিলাক থৈ দিছোঁ যিহেতু ৱাটাৰমেলনৰ চিডছটো খাব লাগে বহুত ভাল হয় সেইকাৰণে তাৰপিছত এতিয়া মই ইয়াত মিলাই থ'ম ইয়াৰ লগতে এটা কথা কৈ থওঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব মোৰ ভিডিঅ'বিলাক লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব তেতিয়াহ'লে বলক আমি এতিয়া ইয়াত কি মিলাব লাগে একেবাৰে মিলাই যাওঁ ইয়াত মই এতিয়া দি দিছোঁ অলপমান আমাৰ গাখীৰ বৰ বেছিটো দিব নালাগে নহ'লে পনীয়া হৈ যাবতো ইয়াত এতিয়া মই দিম অলপ চেনিটো আমি কম পৰিমাণেৰে দিম যিহেতু ৱাটাৰমেলনটো বহুত মিঠা হয় সেইকাৰণে চেনিটো বহুত বেছি দিয়া নাই ইয়াত যদি আপোনালোকৰ চিয়া চিড আছে তেতিয়াহ'লে দিব পাৰে মোৰো চিয়া চিড আছিলে কিন্তু মই তিয়াই থ'বলৈ পাহৰিলোঁ সেইকাৰণে দিয়া নাই নেক্সট কেতিয়াবা আকৌ বনালে মই তেতিয়া চিয়া চিডছ দি বনাই দিম এতিয়া মই ইয়াত দিম কেইটামান ড্ৰাই ফ্ৰুটছ ইয়াৰ লগতে এটা কথা কৈ থওঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব মোৰ ভিডিঅ'বিলাক লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে ছাইডত যিটো বেল বাটন থাকে সেইটো প্ৰেছ কৰি দিব আৰু নহ'লে মোৰ নতুন ভিডিঅ' আহিলে আপোনালোকে গম নাপাব এতিয়া মই ইয়াত কেইটামান ড্ৰাই ফ্ৰুটছ দি দিছোঁ আৰু এতিয়া আমি এইখিনি ভালকৈ ব্লেণ্ড কৰি দিম মিক্সিতে ভালকৈ পিচি দিম আৰু তাৰপিছত কি কৰিম এনজয় কৰিম তাৰ আগে আমি এইখিনি পিচি লওঁ বলক এতিয়া আমি এইখিনি পিচি লৈছোঁ দেখিছেনে ইয়াত যদি অলপ চিয়া চিডছ দি দিয়া হ'লে আৰু মানে টেষ্টিটো হ'লে হয় পেটৰ কাৰণে সেইটো খুব ঠাণ্ডা ভালো আৰু লগতে দেখিবলৈ ধুনীয়া লাগে ঠিক আছে তেতিয়াহ'লে আমি এতিয়া চুফিৰ কাৰণে প্ৰথমে কাপত উলিয়াওঁ আৰু অকণমান জাষ্ট ডেক'ৰেশ্যন কৰি দিব লাগিব ন জাষ্ট আমি ইয়াত মিণ্ট লিপছ দি দিছোঁ মিণ্ট লিপ দি এইদৰে ডেক'ৰেশ্যন কৰি দিছোঁ এতিয়া ছাইডত আমি এডোখৰ লেমন ৰাউণ্ড কেক চাৰ্কলকৈ কাটি তাত দি দিম চুফিয়ে এইটো বস্তু দিলে খুব ভাল পায় এয়া চাওক এতিয়া এইদৰে চুফিৰ কাৰণে মই বনাই দিছোঁ এইটো ইয়াতে লেমন এটা ছাইডত কাটি দি দিছোঁ আৰু এয়া চুফি লোৱা এইটো তোমাৰ কাৰণে মই এতিয়া বনাইছোঁ তেতিয়াহ'লে আপোনালোকেও এইদৰে বনাই চাব তাৰমানে টেষ্টি হৈছে ঠিক আছে তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আকৌ কাইলৈ লগ পাম এটা নতুন ভিডিঅ'লৈ বাই বাই